নমস্কাৰ সপ্তাহজোৰা বিৰতিৰ অন্তত জেএছএছচি সংবাদ পৰিক্ৰমাত আপোনালোকক স্বাগত জনাইছো ষ্টুডিঅত মই সৌমিত্ৰ সাহকাজী সংবাদ শীৰ্ষকসমূহ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেলিত শোকাবহ পথ দুৰ্ঘটনা থিতাতে 6 জন লোকৰ মৃত্যু জাগিৰোডত দিন দুপৰতে ডকাইতি লক্ষাধিক টকা লুট আৰু ছাত্ৰ সন্থাৰ দ্বাৰা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা এতিয়া বাতৰি বিস্তৃতভাৱে মৰিগাঁও জিলাৰ নেলি আৰক্ষী চকীৰ অন্তৰ্গত মকৰিয়াত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰে নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় তেজপুৰৰ পৰা অহা এখন এম্বুলেন্স আৰু বিপৰীত দিশৰ পৰা যোৱা এখন বিকি ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এম্বুলেন্সখনৰ 6 জন লোক থিতাতে নিহত হয় 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা মুখামুখি সংঘৰ্ষ এম্বুলেন্স আৰু তীব্ৰবেগী ট্ৰাকৰ মাজত বিভিন্ন সময়ত কিলাৰ হাইৱে ৰূপে অভিযোগ উত্থাপন হৈ অহা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মঙ্গলবাৰে নিশা প্ৰায় 1:30 বজাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা আৰু ৰোগীসহ একেটা পৰিয়ালৰ 4 জন লোক আৰু এম্বুলেন্সখনৰ চালক হেণ্ডিমেন থিতাতে নিহত হয় নিহত লোককেইজনক ৰোগী কনক বসুমতাৰী মহেন্দ্ৰ বসুমতাৰী ধনেশ্বৰ বসুমতাৰী জয়শ্ৰী বসুমতাৰী চালক ইমৰান আলী আৰু হেণ্ডিমেন বীৰেন কলিতা বুলি চিনাক্ত কৰা হৈছে দুৰ্ঘটনাত প্ৰায় বিধ্বস্ত হৈ পৰা এম্বুলেন্সখনৰ নম্বৰ হৈছে AS12E5795 আৰু ট্ৰাকখনৰ নম্বৰ হৈছে AS01M6408 দুৰ্ঘটনাত নিহত লোককেইজন তেজপুৰ ধনশ্ৰী ঘাটৰ পৰা GNCHলৈ আহি আছিল ফৰলেন নিৰ্মাণকাৰী সংস্থা মাইটাছে অতি লেহেমীয়া আৰু বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কাৰ্য চলাই থকাৰ বাবেই এনেদৰে পথটোত বিভিন্ন সময়ত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈ বহু নিৰীহ লোকৰ জীৱন হানি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেলিৰ বাসিন্দাসকলে কিন্তু যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ওৱান ৱেৰ কাৰণে হৈছে এইটো ওৱান ৱেৰ কাৰণে হৈছে কাৰণ মাইটাছে মানে কামৰ কোনো হেৰি নাই শ্ল' পজিশ্যনত ৰাস্তাবোৰ কৰি গৈ আছে আৰু যিখিনি তাৰ টাৰ্ণিং পইণ্ট সেইখিনি কোনো নিৰ্দিষ্ট হেৰি নাই ৰাতিপুৱা যদি এটা ছাইড থাকে আবেলি এটা ছাইড গতিকে গাড়ী হওক বা ড্ৰাইভাৰ হওক মানে ধৰিব নোৱাৰে কোনটো ছাইডত যাম কোনটো ছাইডত নাযাওঁ ময়ো এম্বুলেন্সৰে পাইলট হয় ৰাতিপুৱা আহিলে বাঁ ছাইড খোলা থাকিলে আবেলি ৰিটাৰ্ণ হৈ গ'লে সো ছাইড খোলা থাকে এনেকুৱাত অসুবিধা কাৰণ কিয় আমি তেজপুৰৰ পৰা গুৱাহাটীৰ ডিষ্টেঞ্চো বহুত হয় গতিকে যিটো মানে ৰাস্তাৰ গাফিলতিৰ কাৰণে আমাৰ এই এক্সিডেণ্টটো হোৱা বুলি আমাৰ অনুভৱ হয় এই মাইটাছ কোম্পানীক আমি বহুতবাৰ অনুৰোধ কৰি অহাৰ পিছতো আজি কুপতি তেওঁলোকে এই কামটো কৰা নাই তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ ট্ৰেফিক ছিগনেল পৰ্যন্ত নাই যাৰ কাৰণত ৰাতি যাত্ৰা কৰা গাড়ীসকলে গাড়ীবিলাকে তেওঁলোকৰ কোনো ছিগনেল নাপাই পেলাই এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন হয় উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা ঘাতক ট্ৰাকখনৰ চালক হেণ্ডিমেন দুয়োজনেই ইতিমধ্যে পলায়ন কৰিছে আনহাতে জাগিৰোড মৰিগাঁও পথৰ জুনবিলত সোমবাৰে পুৱতি নিশা পথ নিৰ্মাণকাৰী সংস্থা চিমপ্লেক্সে নিৰ্মাণ কৰি থকা এটা উন্মুক্ত পুলত পৰি এজন বাইক আৰোহী থিতাতে নিহত হয় চিমপ্লেক্সৰ দায়িত্ব জ্ঞানহীনতা জুনবিলত বাইক আৰোহী নিহত বাইক আৰোহীজন হৈছে খেত্ৰী থানাৰ অন্তৰ্গত ডিমৰিয়াৰ ৰাজু দাস ধান ব্যৱসায়ৰ লগত জড়িত যুৱকজনে তেওঁৰ AS01F5751 নম্বৰৰ বাইকখনেৰে জাগি ভকতগাঁও ফালৰ পৰা জাগিৰোডলৈ আহি থকা অৱস্থাতে জুনবিলত এই দুৰ্ঘটনা সংঘটিত হৈ কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয় উল্লেখযোগ্য যে জাগিৰোড মৰিগাঁও পথৰ জুনবিলত পথ সম্প্ৰসাৰণৰ নামত 3টা পুল নিৰ্মাণ কৰি আছে যদিও সংশ্লিষ্ট নিৰ্মাণকাৰী গোট চিমপ্লেক্সে অতি দায়িত্বজ্ঞানহীনভাৱে পুলৰ চাৰিওফালে কোনো ধৰণৰ বেৰিকেড আদি দিয়া পৰিলক্ষিত হোৱা নাই ফলত নিশাৰ ভাগত পথটোৰে আহি থকা যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ লগতে এই বাইক আৰোহীজনো নিহত হল বুলি অভিযোগ উঠিছে জুনবিলত দলং বনাই আছে যে পুল বনাই আছে তাতে মানে পৰি থকা মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে জাগিৰোড কলা মন্দিৰত এক অনুষ্ঠানৰ জৰিয়তে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা মুঠ 33 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়
জাগিৰোড কলা মন্দিৰত অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে চতুৰ্থ স্থানপ্ৰাপ্ত মায়ং শিল্লবীৰ ছাত্ৰী প্ৰিয়ংকা মেধি, ষষ্ঠ স্থানপ্ৰাপ্ত মৰিগাঁৱৰ পৰাগজ্যোতি বৰা সমন্বিতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ 33 গৰাকী কৃতি শিক্ষাৰ্থীক গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি মুন ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাতে সীতাজখলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উত্তম চন্দ্ৰ ডেকা আৰু নেলি বৰপায়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ বৰাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভৱেন চন্দ্ৰ নেওগীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে বিশিষ্ট অতিথি হিচাপে মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া ধীৰাজ সাউদ, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা আদিকে ধৰি স্থানীয় বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলো উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানৰ আগেয়ে সন্থাৰ তৰফৰ পৰা সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ এটি কাৰ্যসূচীও অনুষ্ঠিত হয়। জাগিৰোডত মঙলবাৰে দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰায় 15জনীয়া এটা ডকাইতৰ দলে স্থানীয় এজন ব্যৱসায়ীক ৰাজপথতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ লগতে ব্যৱসায়ীজনৰ পৰা এডাল সোণৰ চেইন লগতে লক্ষাধিক টকা কাঢ়ি লৈ যায়। জাগিৰোডস্থিত নগাঁও কাগজ কলৰ পৰা মঙলবাৰে দিনৰ প্ৰায় 12:30 বজাত নিজৰ বাইকেৰে আহি থকাৰ সময়তে জাগিৰোডৰ ব্যৱসায়ী হিতেশ আগৰৱালাক কলটোৰ সন্মুখতে প্ৰায় 15জনীয়া ডকাইতৰ দলটোৱে আগচি ধৰে আৰু লাঠিৰে ওপৰ-জোপৰি আক্ৰমণ কৰে। गेट से निकल के आया, हमको दो लड़का रोका पहले, हम बोला क्या बात है, उसके बाइक से वो लोग चाबी निकाल के बाइक हाथ में ले लिया। फिर हमको दो लड़का और आया, पकड़ के गला पकड़ के धक्का मारा। धक्का मारने के बाद उन लोग के हाथ में, सबके हाथ में डंडा और प्लास्टिक का बैग था। वो बैग से सब भी मारना शुरू कर दिया। बोला क्यों मार रहा भाई? हम उन लोग से बच के जब भागना शुरू किया तो और आगे से और 5-6 लड़का और शुरू हो गया मारना। उतना ही देर में पीछे का कोई एम्प्लॉय आके पहुंचा, वो लोग हमको बचा लिया, नहीं तो हमको मार डालता है। গুৰুতৰভাৱে আহত ব্যৱসায়ীজনৰ পৰা ডকাইতৰ দলটোৱে বাইকৰ চাবি, ডিঙিৰ পৰা সোণৰ চেইন আৰু লক্ষাধিক টকা লুণ্ঠন কৰে। নগাঁও কাগজ কলৰ সন্মুখতে সংঘটিত এনে ডকাইতিৰ ঘটনা প্ৰত্যক্ষ কৰি কলটোৰ একাংশ কৰ্মচাৰী আগবাঢ়ি আহে যদিও তৎমুহূৰ্ততে ডকাইতৰ দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয়। ऊपर से हमारा गला का चेन और हमारे जेब में जितना पैसा, मनी बैग जो था, सब वो लोग छीन के ले गया, मारपीट करके हमको। क्यों मारा, क्यों नहीं मारा, किसी से पूछ रहा है, कोई जवाब नहीं देता। আহত ব্যৱসায়ীজনক লগে লগে GMCHলৈ প্ৰেৰণ কৰা হয় আৰু চাঞ্চল্যকৰ এই ডকাইতিৰ ঘটনাৰ সন্দৰ্ভত জাগিৰোড থানাত এখন এজাহাৰ দাখিল কৰা হয়। উল্লেখযোগ্য যে জাগিৰোড আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত যোৱা কিছুদিন ধৰি প্ৰায়ে এনেদৰে ডকাইতিৰ ঘটনা সংঘটিত হৈ অহাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। দুজনে একেলগতে ওলালো, আমি ওলাই আহি ঠিক গেট পাইছো, গেটৰ পৰা মই অলপ স্পীডত গুচি আহিলো, সি পিছত থাকিলে। তাৰপিছত মোক এজনে ফোন কৰিলে যে যিটোক মাৰি আছে জল্দি আহ। ঠিক তেলডিপুৰ পৰা গুচি যাওঁ যেন তাক মাৰিলে ইতিমধ্যে, একদম পেক চেক দি লুতুৰ পুতুৰ হৈ আছে। এবাৰ আহিছো খেল সম্পৰ্কীয় বাতৰিলৈ। জাগিৰোড নখলা খেলপথাৰত মঙলবাৰে অনুষ্ঠিত কৰা হয় গোভা দেওৰজা আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। এই চূড়ান্ত ফুটবল প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল ডুঙাবৰী ফুটবল ক্লাব আৰু দেওশাল ফুটবল ক্লাব। ইফালে জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা এমহীয়া ফুটবল প্ৰশিক্ষণৰ সামৰণি পৰে সোমবাৰে। সদৌ নখোলা ক্ৰীড়া সন্থাৰ উদ্যোগত নখোলা খেলপথাৰত অনুষ্ঠিত হৈ থকা গোভা দেওৰজা আন্তঃক্লাব ফুটবল লীগ তথা নকআউট প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত খেলত ডুঙাবৰী ফুটবল ক্লাব বিজয়ী হয়। ডুঙাবৰী ফুটবল ক্লাবে দেওশাল ফুটবল ক্লাবক 2-0 গ'লৰ ব্যৱধানত পৰাজিত কৰে। 5 সহস্ৰাধিক লোকে উপভোগ কৰা উত্তেজনাপূৰ্ণ খেলখনৰ দ্বিতীয়াৰ্ধত ডুঙাবৰীৰ হৈ মৃদুল বৰদলৈয়ে 2টা গ'ল দিয়ে আৰু তেওঁক শ্ৰেষ্ঠ গ'লদাতাৰ বঁটা প্ৰদান কৰা হয়। বিজয়ী দলটোক গোভা দেওৰজা প্ৰদত্ত চলন্ত ট্ৰফী আৰু নগদ ধন 10,001 টকা প্ৰদান কৰে চূড়ান্ত খেলখনৰ উদ্বোধক জাগিৰোড ক্ৰীড়া সন্থাৰ সভাপতি নন্দলাল উপাধ্যায়ে আৰু বিজেত দলটোক নৰেশ্বৰ পাটৰ সৰণী বঁটা আৰু নগদ 7,001 টকা প্ৰদান কৰে বিশিষ্ট প্ৰবীণ খেলুৱৈ অন্ধৰু দাসে। খেলৰ অন্তত এক বঁটা বিতৰণী অনুষ্ঠানৰ জৰিয়তে এই বঁটাসমূহ প্ৰদান কৰা হয়।
ইফালে জাগিৰোড স্পৰ্টছ একাডেমীৰ উদ্যোগত তথা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি আৰু জাগিৰোড কলেজৰ সহযোগত জাগিৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা একমহীয়া ফুটবল প্ৰশিক্ষণৰ সোমবাৰে সামৰণি পৰে 15 বছৰ অনুৰ্ধৰ এই ফুটবল প্ৰশিক্ষণ অঞ্চলটোৰ 20খন বিদ্যালয়ৰ প্ৰায় 120 গৰাকী প্ৰশিক্ষাৰ্থী তথা ছাত্ৰই অংশগ্ৰহণ কৰে একাডেমীৰ সভাপতি অন্ধৰু দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত গুৱাহাটীস্থ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক ডক্টৰ সুভাষ বসুমতাৰী প্ৰশিক্ষক সমীৰ বেনাৰ্জী প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে এতিয়া চাওঁ সপ্তাহটোৰ কেইটামান বিশেষ খবৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফ্লাইটিছ ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে যোৱা 25 জুলাইৰ নিশা জাগিৰোডৰ এজন ব্যৱসায়ী তথা সমাজকৰ্মী হিতেশ্বৰ শৰ্মাই এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাই স্থানীয় লোকসকলৰ মাজত শোকৰ ছাপ পেলাইছে প্ৰায় 58 বছৰীয়া ব্যৱসায়ীজন এই জাপানিজ এনকেফ্লাইটিছ ৰোগত প্ৰায় এপক্ষেক আগৰে পৰা আক্ৰান্ত হৈ আছিল আৰু তেওঁ জিএনআৰচি হস্পিটেলত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও তেওঁৰ আৰোগ্য লাভ কৰিবলৈ সক্ষম নহল মৃত্যুৰ পিছত সমাজকৰ্মী শৰ্মাৰ মৃতদেহ ঘৰলৈ অনা হয় আৰু জাগিৰোডৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ মৃতদেহত জাগিৰোড বাৰৱাৰী দুৰ্গা পূজা মন্দিৰ শুকান মাছ ব্যৱসায়ী সন্থাৰ কাৰ্যালয়লৈ এক শোভাযাত্ৰাৰে অনা হয় আৰু বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে ষ্টেট বেংক জাগিৰোড শাখাৰ উদ্যোগত শুকুৰবাৰে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক ঋণ মেলা তথা ঋণ সজাগতা সভা অনুষ্ঠিত কৰা হয় জাগিৰোড ষ্টেট বেংকৰ শাখা পৰিচালকগৰাকীৰ সঞ্চালনাত অনুষ্ঠিত এই ঋণ মেলাত প্ৰধানকৈ কৃষকসকলৰ মাজত ঋণ সজাগতা বৃদ্ধি তথা ইয়াৰ উপযুক্ত ব্যৱহাৰৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰা হয় আনহাতে কৃষকসকলক প্ৰদান কৰা কৃষি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰতো কৃষকসকলৰ দায়িত্ব সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয় এই অনুষ্ঠানতে ষ্টেট বেংকটোৰ অধীনত 45 জন কৃষকক কেচিচি ঋণ দিয়াৰ ব্যৱস্থা কৰা হয় দেৱাদিদেৱ মহাদেৱৰ পুণ্য শাওণ মাহত শিৱৰ ভক্তগণে নিজ মনোকামনা পূৰণৰ অৰ্থে বলেবুম যাত্ৰাত গমন কৰাৰ সময়তে জাগিৰোডৰ ঐতিহ্যমণ্ডিত দেওশাল মন্দিৰতো শিৱৰ ভক্তগণৰ ভিৰ পৰিলক্ষিত হয় মহাশক্তি শিৱক দেশবাসী জনগণে নিজৰ ভৱিষ্যত জীৱনত থকা মনোবাঞ্ছাসমূহ পূৰণৰ অৰ্থে বলেবুম যাত্ৰাত পবিত্ৰ শাওণ মাহত গমন কৰে এই পবিত্ৰ শাওণ মাহতে শিৱৰ ভক্তগণে উপবাসে থাকি বিভিন্ন পবিত্ৰ স্থানৰ পৰা গংগাজল গ্ৰহণ কৰি খালী ভৰিৰে ভোলে বাবাৰ কাৱাৰলৈ খোজেৰে যাত্ৰা কৰি মন্দিৰত থকা শিৱলিংগত পানী ঢলা দেখা যায় তেনে এক উৎসৱমুখৰ পৰিৱেশ দেখা গ'ল জাগিৰোডতো জাগিৰোডৰ সমীপৱৰ্তী চাৰিভাই দেওশাল থানত শিৱ ভক্তগণে বিভিন্ন স্থানৰ পৰা ভোলে বাবাৰ কাৱাৰ কঢ়িয়াই অনা পবিত্ৰ গংগাজল ঢলাৰ লগতে অঞ্চলটিৰ বিভিন্ন বয়সৰ শিৱৰ ভক্তয়ো এই পুণ্য শাওণ মাহটিত শিৱলিংগত পানী ঢালিবলৈ মন্দিৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয় অহা 5 আগষ্ট ৰবিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈ জাগিৰোড লায়ন্স ক্লাবত লায়ন্স ক্লাব জাগিৰোড আৰু লায়ন্স ক্লাব গুৱাহাটী আনমোলৰ সৌজন্যত গুৱাহাটী নেত্ৰালয়ৰ সহযোগত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে এই চকু পৰীক্ষা শিবিৰত যিসকল ৰোগীৰ চকুত কেটাৰেক্ট হোৱা চিনাক্ত কৰা হ'ব তেওঁলোকক লায়ন্স ক্লাবৰ সহযোগত গুৱাহাটী নেত্ৰালয়ত বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ সুবিধা কৰি দিয়া হ'ব বুলি জাগিৰোড লায়ন্স ক্লাবে জানিব দিছে লগতে উক্ত দিনা ৰাইজৰ সহায় সহযোগ কামনা কৰিছে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছে জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাচীৰ বাবে আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জিএছচিচি সংবাদ পৰিক্ৰমা প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা আপোনালোকৰ প্ৰিয় চেনেল জিএছচিচি আপোনালোকে লগ অন কৰিব পাৰে www.jsccnewstv.com নমস্কাৰ